নমস্কাৰ সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি MMLSAY যাক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বুলি কওঁ ইয়াৰ সম্পৰ্কত আলোচনা কৰিম। কাৰণ বহুতে ইয়াৰ ৰেজিষ্টাৰ্ড কৰিব বিচাৰিছে, কিন্তু ডকুমেণ্টছ কি লাগে বা প্ৰচেছটো কেনেধৰণৰ হয় এইখিনি ক্লিয়াৰ নহয় বা কিছুমান ডাউট আছে। চ' সেই ডাউটখিনি মই ক্লিয়াৰ কৰি দিম। চ' ষ্টাৰ্টিঙতে কওঁ, যিসকল ব্যক্তিয়ে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত ভেৰিয়াছ ডিপাৰ্টমেণ্টত হেডিয়াৰিতে হওক বা আসাম পুলিচতে হওক বা মেডিকেল ডিপাৰ্টমেণ্টতে হওক বা এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক, যিসকলে আসাম গভৰ্ণমেণ্টৰ অধীনত জব কৰি আছে একেসকলে ইয়াত ৰেজিষ্টাৰ্ড কৰিব লাগে। কাৰণ আপোনালোকৰ চেলাৰীৰ পৰা প্ৰত্যেক মাহে MMLSAYৰ নামত 225 টকাকৈ ডিডাক্ট কৰে আৰু সেই ডিডাক্ট কৰা টকাখিনি আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ হিচাপে ইয়াতে ডেপজিট হৈ গৈ থাকে বা এই থ্ৰুৱেদি আপোনালোকৰ যদি পৰিয়ালৰ কাৰোবাৰ মেডিকেল ট্ৰিটমেণ্ট কৰিবলগীয়া হয় এই যোজনাৰ বা যিটো আঁচনি এই আঁচনিৰ অধীনত আপোনালোকে ট্ৰিটমেণ্ট কৰি আহিব পাৰিব। এনিৱে যিসকল ব্যক্তিয়ে এই কামখিনি নিজৰ মোবাইলত বা লেপটপত কৰিব বিচাৰে একেসকল ভি কেয়াৰফুল। ইয়াত যদি ডাটা ইনকাৰেক্ট এণ্ট্ৰি কৰে তেতিয়াহ'লে ইয়াতে কাৰেকশ্যন কৰিব পৰা বা এডিট অপশ্যন নাহে। তাৰ কাৰণে আপোনালোকে DDO পুনৰ ৰিজেক্ট কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব। ইয়াতে DDO বুলি কোৱাৰ লগে লগে আপোনালোকৰ LP UPৰ কাৰণে VO ছাৰ হ'ব, হাইস্কুলৰ পৰা ওপৰৰ যিমানখিনি বিদ্যালয় আছে স্কুল কলেজ একেসকলৰ প্ৰিন্সিপালজন হ'ব। আৰু যিসকল আসাম পুলিচত কৰে আপোনালোকৰ হেডজন হ'ব অফিচাৰ, তাৰপিছত যিজন চাৰ্জত থাকে, আৰু মেডিকেল গ্ৰাউণ্ডৰ কাৰণে তেনেধৰণে হ'ব, নিজৰ ডিপাৰ্টমেণ্টৰ কাৰণে হেডজন থাকিব। এইখিনিয়ে এপ্ৰুভ কৰিব। চ' আৰু ইয়াত যদি কোনোবাই কৰাৰ ক্ষেত্ৰত অসুবিধা পায় তেতিয়াহ'লে মোৰ থ্ৰুৱেদি আপোনালোকে কৰাব বিচাৰে, যিটো নাম্বাৰ ইয়াতে মই দিছোঁ ইয়াতে হোৱাটছআপ কৰিব। মই কি লাগে আপোনালোকক এতিয়া কমেই নহয়, আপোনালোকে 300 পে'মেণ্ট কৰি পেলাই এইখিনি কাম মোৰ থ্ৰুৱেদি কৰাই ল'ব পাৰিব। অ'কে, এইটো ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট কৰিব। যিসকল ইণ্টাৰেষ্ট নাই আপোনালোকে নিজে যদি কৰিম বুলি বিচাৰে তেতিয়াহ'লে মোবাইলত বা লেপটপত ধুনীয়াকৈ কৰিব পাৰিব। ইয়াতে কোনো টান নহয়, সহজ নহয়, কিন্তু ডকুমেণ্টছখিনি ক্লিয়াৰকৈ দিব লাগে, ক্লিয়াৰকৈ আপলোড দিব লাগে। আৰু যদি কিছুমান ডকুমেণ্টছ যদি আপলোড কৰাৰ ক্ষেত্ৰত কিবা ডাউট থাকে তেতিয়া আপোনালোকৰ কুৱেৰিজ আহে, এই কুৱেৰিজবিলাকত আপোনালোকে ৰিপ্লাই কৰি গৈ থাকিলে হৈ যাব। অ'কে, প্ৰথমতে ডকুমেণ্টছ হিচাপে লাগিব প্ৰাইমেৰী আধাৰ কাৰ্ড। মানে ইয়াতে প্ৰাইমেৰী বুলি কোৱাৰ লগে লগে যিজন এমপ্লয়ী যিজনে চাকৰি কৰে এখেতৰ আধাৰ কাৰ্ড লাগিব। 1 নম্বৰ বিষয় কি লাগিব, আধাৰ কাৰ্ড আপলোড দিব লাগিব। ঠিক আছে, আপলোড কৰাৰ পাছত আপোনালোকৰ ইয়াতে ভিউ ডিটেইলছ অপশ্যন এটা আহে, ইয়াতে চাব পাৰে আধাৰ কাৰ্ডটো আপলোড হৈছে নে নাই। তাৰপিছতে প্ৰাইমেৰী হিচাপে মানে কৰ্মচাৰীজনৰ এমপ্লয়মেণ্ট প্ৰুফ, মানে আপুনি যে আসাম গভৰ্ণমেণ্টৰ অধীনত চাকৰি কৰে এইটো প্ৰুফ দিবৰ কাৰণে বা প্ৰমাণ হিচাপে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰটো আপলোড দিব লাগিব। অ'কে, তাৰ পাছতে প্ৰাইমেৰী, ইয়াতে প্ৰাইমেৰী মানে কৰ্মচাৰীজনৰ যিজনে চাকৰি কৰে এখেতৰ এখন ফটো লাগিব, ইয়াতে আপলোড দিব লাগিব। অ'কে, ইয়াতে চাইজ দিয়া থাকে, চাইজবিলাক আপোনালোকে 200 KB তেনেধৰণে ল'ব পাৰে আপোনাৰ সুবিধাৰ কাৰণে। 200 KB ওপৰত হ'লে ইয়াতে একচেপ্ট নকৰিব। তাৰপিছতে প্ৰাইমেৰী গভৰ্ণমেণ্ট ID আদাৰ দেন আধাৰ, পান কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট এটচেট্ৰা। ইয়াতে চাকৰি কৰা ব্যক্তিজনৰ পান কাৰ্ড দিব পাৰে, ভোটাৰ কাৰ্ড দিব পাৰে, যিকোনো ইয়াত দিয়া অপশ্যন আপোনালোকে ইউজ কৰিব পাৰে। ইয়াতে অকলে কি কৰিব, পান কাৰ্ডটো ইউজ কৰিব। অ'কে, পান কাৰ্ড ইউজ কৰিলে মানে কি হয় আপোনালোকৰ ফিন আসাম বা অন্যান্যবিলাকত দিয়া থাকে। আজিকালিতো ভোটাৰ কাৰ্ড ইউজ নকৰে, চ' পান কাৰ্ডটো ইউজ কৰিব, আপলোড দিব। তাৰপিছত নমিনী, ইয়াতে নমিনী বুলি কোৱাৰ লগে লগে কি হ'ব, নমিনী কেঞ্চেল বেংক চেক অৰ ফাৰ্ষ্ট ফেজ অফ পাছবুক অফ নমিনী বেংক একাউণ্ট। ইয়াতে আপোনালোকৰ নমিনী বুলি কোৱাৰ লগে লগে কি হ'ব, আপোনালোকৰ ফাদাৰ্ছ হ'ব পাৰে, মাদাৰ্ছ হ'ব পাৰে, যিসকল মেৰিড বা যিসকল আনমেৰিড হয় একেসকলে ফাদাৰ্ছ বা মাদাৰ্ছক দিয়ে, আৰু যিসকল মেৰিড হয় একেসকলে নিজৰ ৱাইফক দিব লাগে। ইয়াতে একেসকলৰ বেংক পাছ যদি কেঞ্চেল বেংক চেক নাই মানে চেকবুক নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, চেকপাত যদি নাই তেতিয়াহ'লে এই বেংক পাছবুকৰ
য'ত ডিটেইলছ থাকে একাউণ্ট নাম্বাৰ থাকে নেম থাকে এইটো আপলোড কৰি দিলে হৈ যাব চ' ইয়াতে ইমান এটা চিন্তা কৰিব নালাগে চ' এইটো কাম কৰিব তাৰপিছত আদাৰ্ছত কি হয় বহুতে মেৰিট হয় কিন্তু একেদখলৰ আধাৰ কাৰ্ড বা অন্যান্য কিবাবিলাকৰ লিংক নাই হাজবেণ্ড ৱাইফৰ লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে আদাৰ্ছ হিচাপে কোৰ্ট এফিডেভিটৰ চাৰ্টিফিকেটটো দিব পাৰে বহুতে লগ পালে সোধে যে এইটো কোৰ্ট মেৰিজৰ চাৰ্টিফিকেট লাগিব নেকি চ' কোৰ্ট মেৰিজৰ চাৰ্টিফিকেটটো বুলিয়ে নহয় কোৰ্ট এফিডেভিট যিটো 500 টকাত আপোনালোকে এফিডেভিট কৰে এইটো আপলোড দিলে ইয়াতে হৈ যায় চ' একচেপ্ট হৈ যায় ইয়াতে আপোনালোকে দিব পাৰে আদাৰ্ছবিলাক এনেধৰণে দি থাকিব পাৰে তাৰপিছত আপোনালোকৰ নমিনি যাক দিয়া হৈছিলে একেটাৰ আইডি প্ৰুফ লাগিব ইয়াতে আইডি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা পান কাৰ্ড দিব পাৰে তাৰপিছতে ৰিলেশ্যনশ্বিপ যে আপুনি যে একেটাৰ দেউতা বা মাক বা একেতে যে আপোনাৰ হাজবেণ্ড বা ৱাইফ হয় এইটো ৰিলেশ্যনশ্বিপটো প্ৰুফ দিবৰ কাৰণে আপোনালোকৰ এই আধাৰ কাৰ্ড বা পান কাৰ্ড দিব লাগিব সাপোজ কোনোবাই কৰ্মচাৰী যে ৱাইফে জব কৰে চ' ৱাইফৰ নেমটো ইয়াত থাকিব ইয়াতে কি হ'ব হাজবেণ্ডৰ যদি নেম থাকে তেতিয়াহ'লে পান কাৰ্ডটো কি হ'ব চলি যাব বা আধাৰ কাৰ্ডত এজ এ নমিনি হিচাপে বা হাজবেণ্ড হিচাপে যদি ৱাইফে জব কৰাৰ পিছত যদি হাজবেণ্ডৰ নাম থাকে তেতিয়াহ'লে হৈ যাব যদি নাই তেতিয়াহ'লে কোৰ্ট এফিডেভিট কপি দিব লাগিব তাৰপিছতে ইয়াতে আপোনালোকৰ স্পন্সৰ ইণ্ডিভিজুৱেল ফটো মানে ছিংগল ফটো দিব লাগিব ছিংগল ফটো দিব লাগিব ইয়াতে আপোনালোকৰ দেউতাৰে হওক বা মাৰে হওক বা ৱাইফৰে হওক যাৰে হওক ইয়াতে ছিংগল ফটো দিব লাগিব তাৰপিছতে পৰিয়ালৰ গ্ৰুপ ফটো আপোনাৰ যদি ল'ৰা ছোৱালী আছে তেতিয়া কি কৰিব যে হাজবেণ্ড ৱাইফ আছে আপোনাৰ ল'ৰা দুটা ছোৱালী তিনিজন চ' একেলগে মাৰা 1 কপি ফটো আপলোড দিব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো দিলে এইখিনি আপলোড দিব লাগিব উইথ আদাৰ কেণ্ডিডেটছ এইটো একে উইথ অল দ্য ডিপেণ্ডেণ্ট হ'ব ইয়াতে এইটো বিশেষ কাৰণত দুবাৰকৈ আপলোড কৰা হৈছে চ' এইটো চেম দেখাই আছে মানে গোটেই ফেমিলি একেলগে জমা দিব লাগিব চ' সেইখিনি ডিটেইলছ লাগে এইখিনি ডিটেইলছ ভৰাই আপোনালোকে এইখিনি ডকুমেণ্টছ দি আপোনালোকে MMLSৰ যিখিনি কাম এইখিনি কৰি ল'ব পাৰিব চ' বিশেষ একো নাই সহজ প্ৰচেছ আৰু সেই প্ৰচেছটো আপোনালোকে কৰি লওক আপোনালোকৰ কামত আহিব থেংক ইউ